তেজস্বিনীৰ উদ্যোগত কলাক্ষেত্ৰত অনুষ্ঠিত হ'ল বালা কলা উৎসৱম। সামাজিক সাংস্কৃতিক সংস্থা তেজস্বিনীৰ উদ্যোগত 5 মে দেওবাৰে পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিয়লি 2:30 বজাৰ পৰা বালা কলা উৎসৱম শীৰ্ষক শিশুসকলৰ এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ শাস্ত্ৰীয় নৃত্য উৎসৱৰ আয়োজন কৰা হয়। শাস্ত্ৰীয় নৃত্যৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী তথা তেজস্বিনীৰ বৰ্তমানৰ অধ্যক্ষ গুৰু ভানুৰশ্মীৰ তত্বাৱধানত পঞ্চমবাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱত বিশিষ্ট অতিথি হিচাপে জনপ্ৰিয় অভিনেত্ৰী নৃত্যশিল্পী সাগৰিকা গোস্বামী, সংগীত নাটক একাডেমী উত্তৰ পূব ক্ষেত্ৰৰ অধ্যক্ষ অৰূপ বৰদলৈ, লেখিকা অভিনেত্ৰী ফ্লৰেন্স সন্দিকৈ, জ্যেষ্ঠ সাংবাদিক লেখিকা দৰ্শনা বৰা উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰদান কৰে চমু বক্তব্য। লগতে অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ। উল্লেখ্য যে প্ৰয়াত নীলিমা প্ৰিয়াই 2008 চনত সাংস্কৃতিক সচেতনতা আৰু সাংস্কৃতিক বিকাশৰ উদ্দেশ্যৰে স্থাপন কৰা সামাজিক সাংস্কৃতিক সংস্থা তেজস্বিনীক নতুন ৰূপৰে আগবঢ়াই নিছে নীলিমা প্ৰিয়াৰ সুযোগ্যা কন্যা তথা ভাৰতনাট্যম বৈদ্যুগুৰ শৈলীৰ এগৰাকী যশস্বী নৃত্যশিল্পী অভিনেত্ৰী গুৰু ভানুৰশ্মীয়ে। শিশুসকলৰ শাস্ত্ৰীয় নৃত্যৰ চৰ্চা অব্যাহত ৰাখিবলৈ প্ৰতি বছৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই শাস্ত্ৰীয় নৃত্য মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। এইবেলি আয়োজন কৰা বালা কলা মহোৎসৱত তেজস্বিনীৰ শিক্ষাৰ্থীসকলৰ লগতে কেইবাখনো নৃত্য শিক্ষানুষ্ঠানৰ 90 গৰাকী শিশু শিল্পীয়ে একক আৰু দলীয়ভাৱে ভাৰতনাট্যম, সত্ৰীয়া, কথক, ওডিচি নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানটিত গুৰু অঞ্জনাময়ী শইকীয়া, গুৰু অনিতা শৰ্মা, মল্লিকা কণ্ডলী, অলিগুঞ্জন কলিতা মুদিয়াৰৰ লগতে ভাৰতীয় ধ্ৰুপদী নৃত্যৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। দেৱৰ দুৰ্লভ ভাৰতত নৰতনু কোটি কোটি কল্প অৱসানে পায় জন্ম ভাৰততে হৰাই চিন্তামণি যেন জানিবা হৰাই চিন্তামণি যেন জানিবা ভাৰতে মনুষ্য তনু কেন্দ্ৰে নপাৱে কোনা মহাভাগৱত আছে কয়। চিটি ৰিপৰ্ট, অমৃত নিউজ, গুৱাহাটী। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।